মই স্যাৰ বহুত কষ্ট কৰিছোঁ 12 ঘণ্টা পঢ়িছোঁ মই নাপাব পৰা চাকৰি কি গেৰাণ্টি আছে পাব বুলি কাৰণ কষ্ট গাধ হৈ কৰে তুমি এইটো নাপাব পৰা টিচাৰজনৰ টাৰ্গেট এটা থাকে বহুত টিচাৰৰ মইতো পুৰা খোলা খুলিকৈ কওঁ গালিও খাওঁ ৰেডি আছোঁ গালি খাবলৈ ন' প্ৰব্লেম সঁচা কথা কয় যি গালি পৰা পাৰি থাকক আপোনাৰ দিগদাৰ নহ'লে হ'ল আপোনাৰ কমেণ্টত আহি পেলাই কিবা ক'লে বহুতখিনি মানুহ ভাল থাকে পঢ়া শুনাত সৰুৰ পৰা ভাল বহু যাৰ স্কুল লাইফত মানে ভাল আছিলে পঢ়া তেনেকুৱা মানুহ ৰিজেক্ট হৈ যায় তো তেওঁলোক ৰিজেক্ট হোৱাৰ কাৰণ এটাই থাকেগৈ লাষ্টত কিছুমান এনেকুৱা আছে ষ্টুডেণ্ট যে কয় মানে মোৰ মাথাতে নোসোমায় যিমানখিনি বুজায় যে মই নিজকে নিজে কয় যে মই গাধ মই নোৱাৰোঁ সেইখিনি ষ্টুডেণ্টে কেনেকৈ মানে পঢ়িব জিকে বুলি ক'লে আমাৰ মনলৈ কি আহে এনিথিং আণ্ডাৰ দ্য ছান বুলি এটা কথা আছে যে এনিথিং আণ্ডাৰ দ্য ছান ইজ জিকে সূৰ্য ঢুকি পোৱালৈকে যিমান বস্তু আছে যিকোনো বস্তুৰ ওপৰতে কুৱেশ্যন হ'ব পাৰে তেতিয়াহ'লে আমি গোটেইখিনি পঢ়াটো সম্ভৱ জানো কিন্তু চিলেবাছতো দি থোৱা থাকে গোটেইবিলাক বস্তু তেনে ক্ষেত্ৰত আমি বুজি পাব লাগিব যে বেছি এটা মানে এক্সাম আহি আছে গতিকে সেইটো ভিডিঅ' মানে খুব ইম্পৰ্টেণ্ট হ'ব বুলি ভাবোঁ ষ্টুডেণ্টৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে কেনেকৈ ৰিভাইজ কৰিব লাগে সেইখিনি কথা আমি ছাৰৰ লগত পাতিম ছাৰ বুলি কৈ দিছোঁ ছাৰৰ লগত ডিছকাশ্যন কৰিম চ' আপোনাক ৱেলকাম জনাইছোঁ থেংক ইউ হিমাশ্ৰী বা বুলি কৈছোঁ মোতকৈ এবছৰমান ডাঙৰ হ'ব চাগে নকওঁ ভাল নালাগে হিমাশ্ৰী বুলি কোৱা অ'কে হিমাশ্ৰী ভাল লাগিছে আহি পেলাই আৰু আপোনাক বহুত মানুহে যিহেতু চায় গতিকে এনে ক্ষেত্ৰত বহুতখিনি ষ্টুডেণ্টছ আছে মই ভাবোঁ পৰীক্ষাৰ এই আগমুহূৰ্তত বেছিদিন নাই পৰীক্ষালৈ দুটা এটা কথাটো জানিব পাৰে পৰীক্ষাৰ হলত কেনেকৈ সময়খিনি কটাব লাগে বা এইখিনি সময়ত কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে মই ভাবোঁ বহুতখিনি ষ্টুডেণ্টছৰ সহায় হ'ব ইয়াৰ পৰা ADR এক্সাম আহি আছে চ' প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে লগতে আপুনি এটা কথা অফ কেমেৰা মানে কৈ আছিলে অফলাইনে আহিছে যে স্মাৰ্ট ৱৰ্কটো খুব বেছি ইম্পৰ্টেণ্ট হয় সকলো ক্ষেত্ৰতে হাৰ্ড ৱৰ্ক মানুহে যিমানে কৰে স্মাৰ্ট ৱৰ্ক লাগিব তেতিয়া আৰু বেছি ছাকচেছ পোৱা যায় যিকোনো এটা কামত কেনেকৈ কৰিব লাগিব অকণমান কওক সেইটোৱে বহুত ইম্পৰ্টেণ্ট আমি সেইটো স্মাৰ্ট ৱৰ্কটো কিমান ইম্পৰ্টেণ্ট এটা কথা চালে গম পাই যাম যে যিটো কথা মই কৈও আছিলোঁ আজি 18.5 লাখ মানুহে পৰীক্ষা দিব কিন্তু যিখিনিয়ে চাকৰি নাপায় 12,000 মানে পাব বাকীখিনিয়েতো নাপাব তো নোপোৱা গোটেইখিনি মানুহ এনেকুৱা নহয় যে তেওঁলোকে নাজানে পঢ়া নাজানে চোকা নহয় বা তেনেকুৱা যে নহয় এনেকুৱা কথা নহয় বহুতখিনি মানুহ ভাল থাকে পঢ়া শুনাত সৰুৰ পৰা ভাল বহু যাৰ স্কুল লাইফত মানে ভাল আছিলে পঢ়া তেনেকুৱা মানুহ ৰিজেক্ট হৈ যায় তো তেওঁলোক ৰিজেক্ট হোৱাৰ কাৰণ এটাই থাকেগৈ লাষ্টত তেওঁলোকে পঢ়েও কষ্টও কৰে পঢ়াটো চোকা তাৰপিছতো কিয় ৰিজেক্ট হয় কাৰণ কেৱল এটাই সেইটো হৈছে স্মাৰ্ট ষ্টাডি অভাৱ তেওঁলোকে স্মাৰ্টলি পঢ়িব কেনেকৈ লাগে সেই কথাটো নাজানে আৰু যিখিনি মানুহে পঢ়াটো অলপমান এভাৰেজ হয় বহুত বেছি চোকাও নহয় কিন্তু জানে স্মাৰ্ট ষ্টাডি কৰিবলৈ সেই মানুহখিনিৰ এক্সাম ক্লিয়াৰ হয় এটা দুটা নহয় তাতকৈ বেছিও এক্সাম ক্লিয়াৰ হৈ যায় আৰু ইয়াৰ এটা ভাল উদাহৰণ ক'ব গ'লে মই নিজে কেতিয়াও পঢ়াত বহুত ভাল নাছিলোঁ মই যেনেকৈ আমি জানো চবেই কম্পিটিটিভ এক্সামৰ কাৰণে মেথছটো এটা ইম্পৰ্টেণ্ট চবেই ভয়ো কৰে ময়ো ভয় কৰোঁ একে অৱস্থা স্কুলত মই মেথছত মই 39 পাইছোঁ মেট্ৰিকত মই 51 পাইছোঁ প্ৰেক্টিকেল মিলাই তো তাৰপিছতো মানে আহি পেলাই আজি 2-3টামান পৰীক্ষা পাছ কৰিছোঁ এতিয়াতো কৰি আছোঁ বাৰু এটা জেগাত চাকৰি তো তাৰ কাৰণটো হৈছে মই স্মাৰ্ট ষ্টাডি কি সেইটো শিকিছিলোঁ স্কুল লেভেলৰ পৰাই মই সেইবিলাক কৰিছিলোঁ আচলতে মেট্ৰিক দিয়া সেই টাইমৰ পৰাই গতিকে স্মাৰ্ট ষ্টাডি বুলি ক'লে কি আমি যদি সেইটো কথালৈ যাওঁ তেতিয়াহ'লে এজন ষ্টুডেণ্টে পঢ়াৰ লগতে আৰু এডিশ্যনেল কিছুমান কথা জানিব লাগে তেওঁ মানে এতিয়া পঢ়িব লাগে ঠিক আছে কোনোবা এজন ষ্টুডেণ্টক এখন যদি কিতাপ দি দিয়া হয় যে এই কিতাপখন পঢ়ি দিব লাগে আজিৰ দিনটো আপোনাৰ হাতত আছে আৰু এই কিতাপখনৰ পৰাই কাইলৈ এটা পৰীক্ষা পাতিম 100 মাৰ্কছৰ এটা পৰীক্ষা হ'ব তেতিয়া এজন ষ্টুডেণ্ট থাকিব যোনে গোটেই কিতাপখনৰ পৰা যিহেতু কুৱেশ্যন আহিব গোটেই কিতাপখন এফালৰ পৰা তেওঁ মুখস্থ কৰা বা বুজাত লাগি থাকিব আৰু বেলেগ এজন ষ্টুডেণ্ট থাকিব যোনে ইম্পৰ্টেঞ্চটো গম পাব যে কি পৰীক্ষা হ'ব গৈ আছে এইটো বা এনেকুৱা পৰীক্ষা আগতে হৈছে নেকি যদি আগতে হৈছে তেওঁ আগৰ কুৱেশ্যনছবিলাক চাব কেনেকুৱা হৈছে আৰু চোৱাৰ লগে লগে বা চিলেবাছখন অকণমান চালেই তেওঁ গম পাই যাব যে এই যিখন কিতাপ দিয়া আছে এদিনততো পঢ়ি কমপ্লিট কৰাটো সম্ভৱ নহয় কিছুমান ইম্পৰ্টেণ্ট টপিক থাকিব যিবিলাক তাৰপৰা উলিয়াই পেলাই মই বেছিকৈ গুৰুত্ব দিম বেছিকৈ চাম আৰু যদি সময় পাওঁ যিবিলাক কম গুৰুত্বপূৰ্ণ আছে সেইবিলাকো চাম তো এইটো এটা সৰু এক্সাম্পল যে কেনেকৈ স্মাৰ্ট ষ্টাডি কৰা হয় আৰু কেনেদৰে স্মাৰ্ট ষ্টাডি নকৰাকৈও কোনোবাই পঢ়ি পেলাই ফেইল হয় তো আমাৰ এই যিটো পৰীক্ষা আছে ইয়াতেও আমি তেনেধৰণে পঢ়িব লাগে বিশেষকৈ জিকে ছেকশ্যন যিটো আছে আটাইতকৈ বেছি মাৰ্কছ জিকে পৰাই আহিব 65 মাৰ্কছ আপোনাৰ ছ'চিয়েল ছায়েন্স আৰু জিকে মিলাই জেনেৰেল ষ্টাডিজ পাৰ্ট 2 পৰা 65 মাৰ্কছ আহিব 65 কুৱেশ্যন আহিব তো সেই জিকে বুলি ক'লে আমাৰ মনলৈ কি আহে এনিথিং আণ্ডাৰ দ্য ছান বুলি এটা কথা আছে যে এনিথিং আণ্ডাৰ দ্য ছান ইজ জিকে সূৰ্য ঢুকি পোৱালৈকে যিমান বস্তু আছে যিকোনো বস্তুৰ ওপৰতে কুৱেশ্যন হ'ব পাৰে তেতিয়াহ'লে আমি গোটেইখিনি পঢ়াটো সম্ভৱ জানো
কিন্তু চিলেবাছততো দি থোৱা থাকে গোটেইবিলাক বস্তু তেনে ক্ষেত্ৰত আমি বুজি পাব লাগিব যে কোনবোৰ টপিক ইম্পৰ্টেণ্ট বা কোনবোৰ বহুত বেছি ইম্পৰ্টেণ্ট কোনবোৰ কম ইম্পৰ্টেণ্ট বা কোনবিলাক টপিকৰ পৰা আগতে বহুত বেছি কুৱেশ্যন আহিছে কুৱেশ্যনৰ ট্ৰেণ্ডটো কি হয় তেনেকৈ আমি বাছি উলিয়াই পেলাই যেতিয়া পঢ়িম আৰু ইম্পৰ্টেণ্ট কেইটামান টপিক ওলাব তেতিয়া সেই ইম্পৰ্টেণ্ট টপিককেইটাক আমি বেছিকৈ গুৰুত্ব দি পেলাই পঢ়ি যাম তাৰপিছত বাকী যিখিনি টপিক আছে সেইখিনিকো চাম এইটো মই জিকেৰ ক্ষেত্ৰত ক'লোঁ বাকী মেথছ ৰিজনিং বা আমাৰ আৰু ইংলিছ যিটো আছে তাৰ ক্ষেত্ৰতো একেধৰণে ৰুল ফ'ল' হয় আমি অলপ প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাই পেলাই বা অলপ এনেকুৱা প্ৰেডিক্ট কৰি পেলাই কেনেকুৱা ধৰণৰ হ'ব পাৰে পৰীক্ষাটোৰ ডিমাণ্ড কি থাৰ্ড গ্ৰেড লেভেল আৰু APSCৰ মাজত ডিফাৰেঞ্চ আছে APSCয়েও আছাম হিষ্ট্ৰী সোধে থাৰ্ড গ্ৰেডতো আছাম হিষ্ট্ৰী আহে কিন্তু আমি সেই বুলি APSC লেভেলত চাই থাকিব দৰকাৰ নাই কাৰেণ্ট এফেয়াৰত বহুতে কৈ থাকে ছাৰ মই APSC এনেকুৱা এটা চেনেল আছে অসমত তেওঁলোকে কাৰেণ্ট এফেয়াৰ এনালাইজ কৰে তাৰ পৰা চাই থাকোঁ মই কওঁ কি দৰকাৰ ইমান সময় নষ্ট কৰিব কাৰেণ্ট এফেয়াৰ তেনেকৈ চাই থাকিবলৈ APSCৰ ডিমাণ্ড বেলেগ ইয়াৰ ডিমাণ্ড বেলেগ দুটাৰে তো বহুত ষ্টুডেণ্টে সেই ভুলটো কৰে আৰু সেইটোকে মই কওঁ এই ভুল কৰাটোকে কওঁ যে তেওঁলোকে স্মাৰ্ট ষ্টাডি কৰিব নাজানে তো তাক কৰি পেলাই তেওঁলোকে যদি পঢ়ে বহুতখিনি হেল্প হ'ব সেইবিলাক কথা আমি পাতোঁ আমাৰ চেনেলত সেইবিলাক কথা পাতোঁ কাৰণ এটা আধা ঘণ্টাত বা 10 মিনিট 15 মিনিটত কোৱা কথা সেইবিলাক নহয় বিভিন্ন সময়ত সেইবিলাক আইডিয়া কৰি পেলাই কৈ থকা কথা তো আমি সেই বিষয়ে আমাৰ চেনেলত সেইবিলাক কথা পাতোঁ মানে তেনেকৈ আৰু এডুকেশ্যনেল কথাবিলাক চেনেলত মানে কি হয় ষ্টুডেণ্টে খুব কম চায় হয়নে আৰু যিখিনি চাই কোৱালিটি ষ্টুডেণ্টে হয় কম কিয় চায় মানে ধৈৰ্যটো নাথাকে কিয় আপুনি কি ভাবে নিজৰ বিশ্লেষণ কৰি পেলাই কি মানে পায় গোটেই বস্তু মানে বহুত কিছুমান ভুলকেও ভাবিছে বহুত মানুহে যোৱাবাৰ কি হৈছে ADRE-টো প্ৰথমবাৰ হৈছিলে আৰু বহুতে এৱাৰ নাছিলে বহুতে দিলে আৰু গ্ৰেড 4 লেভেলত বিশেষকৈ কি হৈছে আপোনাৰ ইমান মানুহে এপ্লাই কৰা নাছিলে বা পঢ়া শুনা কৰা নাছিলে গ্ৰেড 4ত বহুতেই পালে যোৱাবাৰ যোনে হয়তো ইমান ভালকৈ পঢ়া শুনাও কৰা নাছিলে গ্ৰেড 3টো তেনেকুৱা নহয় বাৰু মই চবকে কোৱা নাই বাট বহুতখিনি মানুহ আছে যেনেকৈ আমি যদি চাওঁ 135টা কুৱেশ্যন আহিছিলে আৰু 1 নম্বৰ কি আছিলে গ্ৰেড 4 10 লেভেল 8 লেভেল দুখন পেপাৰতে কিন্তু 8 লেভেলৰ যিখন পেপাৰ আছিলে তাত EWS কেটেগৰী যোৱাবাৰ দিয়া আছিলে EWSত কাট অফ গৈছিলে ৰিটেন পৰীক্ষাটোত 33 মানে 135টাৰ ভিতৰত কোনোবাই যদি 33টা কুৱেশ্যন শুদ্ধ কৰি আছে তাৰো ৰিটেনত চিলেকশ্যন হৈ গৈছিলে বিকজ যোৱাবাৰ ইমান ট্ৰেণ্ড নাছিলে তেনেকুৱা আৰু এনেকুৱা হোৱাৰ ফলত কি হ'ল বহুত মানুহে চাকৰি পাই গ'ল ইজিলি পাই গ'ল তো বহুতে দেখিলে যে আমাৰ ঘৰৰ কাষতো সি পাইছে চাকৰি আমাৰ ঘৰৰ কাষতো ই পাইছে আৰু তাহাঁতক সোধেও কেনেকৈ পাইছা সিহঁতক আমি আমুকত MCQ চাইছিলোঁ ইয়াৰ পৰা এইটো চালোঁ এইটো ইউটিউব চেনেলত তেনেকৈ ফ'ল' কৰিলোঁ য'ত কনচেপ্ট একো পঢ়োৱা নহয় কেৱল MCQ পঢ়াই থৈ দিয়ে বহুতে কি হয় কাষৰ ঘৰৰ মানুহজনে পালে ভাবিলে আমিও এবাৰ পাম গতিকে তেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ বহুত বেছি নপঢ়িলেও হ'ব চাগে বহুতে তেনেকুৱাকৈ ভাবে আৰু পঢ়াৰ আচল অৰ্থটো নাজানে তো তাৰ ফলত তেওঁলোকে কি কৰে MCQ চোৱা ষ্টাৰ্ট দিয়ে বা বহুতে কি হৈছে বহুত দিন পঢ়াৰ গেপ এতিয়া অসমত যিহেতু আমি এটা ৰিচেণ্টলি আগতে ট্ৰেণ্ড দেখিছিলোঁ যে চাকৰিৰ ক্ষেত্ৰত কিমান অনিয়ম দুৰ্নীতি সেইবিলাক হৈছিলে গতিকে মানুহৰ অলমষ্ট চৰকাৰী চাকৰি যে পাব কোনোবাই পইচা নিদিয়াকৈ এইটো এটা মানে তেওঁলোকে ভাবিবলৈ বাদেই দিছিলে পঢ়া সেই পৰিৱেশটোৱে একচুৱেলি নাইকিয়া হৈ গৈছিলে আৰু এতিয়া আকৌ ৰিচেণ্ট কেইবছৰমানত নতুন চৰকাৰ এখন অহাৰ পিছত বহুতখিনি ইম্প্ৰুভ হৈছে ভাল তেওঁলোকে পদক্ষেপ কিছুমান লৈছে তাৰ ফলত বহুত ছাত্ৰ ছাত্ৰীয়ে আকৌ পঢ়িবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁলোকে সেই পঢ়াৰ যিটো এটা সময়ত যে এৰি থৈ আহিলে পঢ়াটো শেষ হৈ গ'ল অলপ 2-4 বছৰ যে গেপ হ'ল বহুতেই সেইটো কাৰণেও পঢ়াটোত মনোযোগ দিব পটককৈ নোৱাৰে বা লগতে আৰু আমাৰ যিবিলাক ইউটিউব বা ইনষ্টাগ্ৰামত যিবিলাক শ্বৰ্ট ভিডিঅ'জ থাকে ৰিলছ থাকে সেইবিলাক বহুত কনজিউম কৰে চবেই কৰে সেইটো ময়ো কৰোঁ আপুনিও কৰে বহুতেই কৰে কম বেছি পৰিমাণে কোনোবাই কৰে আৰু খালি তো তাৰ ফলত মানুহৰ মানে যেতিয়া আপুনি 30 ছেকেণ্ডৰ এটা বস্তু চাই থাকে আৰু ছুৱাইপ কৰি থাকে কিছুমান বস্তু আপুনি চাব নিজে আপুনি 30 ছেকেণ্ডো নাচায় এটা 30 ছেকেণ্ডৰ ৰিলো আপুনি নাচায় তাকো ছুৱাইপ কৰি দিয়ে মানে 30 ছেকেণ্ডছো আপুনি তাত ভালকৈ চাই থাকিব নোৱাৰে তেনে ক্ষেত্ৰত পঢ়াটোতো আৰু টান খাম তাত ব্ৰেইনত বহুত কষ্ট পায় মানুহে ফিজিকেল ৱৰ্ক কৰিলে যিমান কষ্ট পায় বডিত তাতকৈ পঢ়িলে ব্ৰেইনত বেছি কষ্ট পায় গতিকে তেনেকুৱা এটা কাম তাকো 1 ঘণ্টা 2 ঘণ্টাৰ এটা ক্লাছ ক'ত চাব বিচাৰিব যিটো একো ৰস নাই ৰিলছততো এটা ৰস থাকে কিবা এটা তো তেনেকুৱা ফলতে ল'ৰা ছোৱালীবিলাকে অকণমান সেই পঢ়াৰ যিবিলাক চেনেল আছে সেইবিলাক কমকৈ চোৱা দেখা যায় বা চালেও পঢ়াৰ চেনেলবিলাক য'ত কুইক মানে এগেইন সেই ৰিলছৰ নিচিনা কুইকলি কিবা এটা এনচাৰ পাই যায় যেনেকৈ MCQ এইটো কুৱেশ্যন আহিলে তলত এনচাৰ হ'ল এইটো নেক্সট কুৱেশ্যন এনচাৰ এইটো এনেকুৱা কণ্টেণ্টবিলাক বেছি কনজিউম কৰিবলৈ ভাল পায় আৰু যিটো মই ভাবোঁ শুদ্ধ নহয় আৰু অবভিয়াছ কথা এইটো শুনিবলৈ অলপমান বেয়া লাগিব পাৰে যে তেনেকৈ চিলেকশ্যন হোৱাৰ আশা বহুত
কম মানে ক'ৰবাত এটা দুটা হয়তো লাকি থাকিলে হৈ যাব পাৰে কিন্তু সাধাৰণতে যিখিনি চিলেকশ্যন হ'ব সেই মানুহখিনিয়ে অলৰেডি ভাল ক্লাছেছ চাই আছে কনচেপ্ট ক্লাছেছ কৰি আছে তেওঁলোকে হাৰ্ড ৱৰ্ক কৰি আছে পঢ়ি আছে তেওঁলোকে বহুতেই সেই বেলেগ কণ্টেণ্টবোৰ নাচায় অদৰকাৰী যিবিলাক কণ্টেণ্ট ট্ৰেণ্ডিঙত থাকে কিবা নিউজে হওক তেওঁলোকে পঢ়াৰ লগতে জড়িত হৈ থাকে মই জানো কাৰণ আমি 7-8জন মানুহে চাকৰি কৰি আছোঁ এতিয়া মোৰ অফিচত চবেই একেলগে চিলেকশ্যন পাইছোঁ আৰু তেওঁলোকৰ লগত কথা পাতিলে গম পাওঁ যে তেওঁলোকে পঢ়াৰ সময়ত কেনেকুৱা আছিলে তেওঁলোকে কোনবিলাক বস্তু চাইছিলে তেওঁলোকে ফ্ৰী সময়ত ৰিল কনজিউম কৰিছিলে নে নিউজ পেপাৰ এখন পঢ়িছিলে এইবিলাক কথা তেওঁলোকৰ লগত পাতিলেই এটা পাৰ্চনেলিটি থাকে মানে সেই পাৰ্চনেলিটিটোত গম পোৱা যায় এজন ষ্টুডেণ্ট প্ৰপাৰ ষ্টুডেণ্ট বা চিৰিয়াছ ষ্টুডেণ্ট কেনেকুৱা হয় সেইখিনি কথা আৰু আপুনি স্কুলৰ পৰা গ্ৰেজুৱেশ্যনে গোটেইখিনি কওকচোন পঢ়াটো ষ্টেপ বাই ষ্টেপ কেনেকুৱা আছিলে কেনেকুৱা কি আছিলে মাৰ্কছখিনিও ক'ব হা কেনেকুৱা কি সেইটো একদম লাজ লগা মানে মোৰ ক'বলৈ লাজ লগা মই একচুৱেলি মৰিগাঁৱতে জন্ম হৈছিলোঁ তাতে পঢ়িছিলোঁ আমাৰ চৰকাৰী LP স্কুলতে পঢ়িছিলোঁ মোৰ ৰোল নম্বৰ 1 আছিলে বহুত গৰ্বৰে কৈছোঁ কিন্তু ল'ৰা ছোৱালী আছিলে 3টা মোৰ ৰোল নম্বৰ 1 প্ৰতিবাৰে 1 তাৰপিছত বহুত ভাল লাগে আৰু পিছত মই মাজুলীলৈ গুচি গ'লোঁ মাজুলীত সত্ৰত আছিলোঁ মই একচুৱেলি অলপ দিন সত্ৰত ভকত হিচাপে আছিলোঁ তাৰপিছত তাতে স্কুলৰ যিজন হেডমাষ্টাৰ আছিলে ছাৰ প্ৰশান্ত দোলাঘৰীয়া বুলি তেওঁ তাত থাকি পেলাই তেওঁ মোক পঢ়ালে তেওঁৰ ঘৰতে ৰাখি পেলাই তো তেতিয়া অকণমান মোৰ ইম্প্ৰুভ হ'ল পঢ়া চহাবিলাক কিন্তু এটা বস্তু যিটো কেতিয়াও ইম্প্ৰুভ কৰিব নোৱাৰিছিলোঁ মই সেইটো হৈছে মেথছ তো তেনেকৈ গৈ মই মাজুলীতে ক্লাছ 10লৈকে মেট্ৰিক দিলোঁ মেট্ৰিকৰ ৰিজাল্ট আহিলে পাইছোঁ ফাৰ্ষ্ট ডিভিজন পালোঁ কিবাকৈ তাৰপিছত মেথছত যিটো কথা ক'ম বুলি কৈছিলোঁ মই 39 পালোঁ মেথছত অকল 39 মাত্ৰ এতিয়া বহুত ষ্টুডেণ্ট থাকিব যোনে মানে ভাবিব যে মেথছত মইতো ইমান ভাল নাছিলোঁ কেনেকৈ পাৰিম কিন্তু ময়ো মেথছত বহুত বেয়া আছিলোঁ ইনফেক্ট 39 মেট্ৰিকত পাইছোঁ মই 39 তাৰপিছতো এতিয়া মই 3টামান পৰীক্ষা পাছ কৰিলোঁ আৰু APSC প্ৰিলিমছো 2বাৰ পাছ কৰিছোঁ মই তাতেওতো CSET পেপাৰ থাকে মেথছটো দৰকাৰ হয় তাতে তো মেট্ৰিকটো তেনেকৈ গ'ল মেট্ৰিকৰ পিছত ক্লাছ 11ৰ পৰা মই গুৱাহাটীত আহিলোঁ 11-12 গুৱাহাটীত পঢ়িলোঁ ডিগ্ৰীও গুৱাহাটীতে পঢ়িলোঁ মই 11-12ত মেট্ৰিকতকৈ নম্বৰ কমি গ'ল তাতে হয় এটা সেইটো বয়সটোৱে তেনেকুৱা চাগে অকণমান উৰণীয়া টাইপ পঢ়াৰ প্ৰতি মনোযোগ নাথাকে তাতে গুৱাহাটী আহি গ'লোঁ আৰু এটা বেলেগ পৰিৱেশ পালোঁ আৰু এটা ল'ৰাই মানে কোনোবাই গ্ৰেজুৱেশ্যন কৰাৰ পিছত গুৱাহাটী আহি থকা এটা পৰিৱেশ আৰু কোনোবাই সেই বয়সটোত 16-17 বছৰ বয়সত গুৱাহাটী অহাত অলপ বেলেগ এটা হয় তো তেনেকুৱাই অলপ ভুল হৈছে বাৰু তেনেকুৱা তো তাৰ ফলত গুৱাহাটীত হাই ছেকেণ্ডেৰী কৰিলোঁ তাৰপিছত ডিগ্ৰী পঢ়িলোঁ ডিগ্ৰীততো মেজৰ ইকনমিক্স লৈছিলোঁ বাৰু দিছপুৰ কলেজত পঢ়া কিন্তু ডিগ্ৰীত আৰু কমি গ'ল মোৰ 50%ও নহ'লে এতিয়া মানে বহুত ক্ষেত্ৰত মই এপ্লাই কৰিব নোৱাৰোঁ সেইটো কাৰণে য'ত 50% মিনিমাম লাগে গ্ৰেজুৱেশ্যনত মই তাত এপ্লাই কৰিব নোৱাৰোঁ 49.3 এনেকুৱা ছামথিং পাৰ্চেণ্টেজ বহুত বেয়া হ'ল মোৰ তাৰপিছত থাকিলোঁ অলপ দিন তেনেকৈ 2019ত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল অলপ দিন থকাৰ পিছত ক'ভিড আহিলে ক'ভিডত ব'ৰ হৈ আছোঁ চিনেমা চাইছোঁ কিবা কৰিছোঁ তাৰপিছত লাষ্টত গৈ পেলাই নাই ইমান ব'ৰ হৈ থাকিব নোৱাৰি পঢ়িম এতিয়া অকণমান সেনেকৈ ভাবিলোঁ তো সেইটোক লৈ পেলাই অলপ ইউটিউবত চালোঁ ভিডিঅ' কেনেকৈ পঢ়ে তেতিয়াতো ADRE এইবিলাক ট্ৰেণ্ড নাছিলে তেতিয়া আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামেই দিব লাগিব তো তাৰ কাৰণে মই ৰেলৱে SSC এইবিলাকৰ কাৰণে অলপ প্ৰিপেৰেশ্যন কৰিব আৰম্ভ কৰিলোঁ ৰেলৱেত এপ্লাই কৰি দিলোঁ তেনেকৈ ৰেলৱে পৰীক্ষাও দিছিলোঁ এটা NTPC বুলি কয় এইটো নন টেকনিকেল পপুলাৰ কেটেগৰী তাতে এটা ষ্টেজ পাছ কৰিছিলোঁ পিছৰটো বাৰু মই দিবই নগ'লোঁ ADRE আহি গৈছিল তেতিয়ালৈকে তো তেনেকৈ প্ৰিপেৰেশ্যন কৰি 1.5 বছৰমান প্ৰিপেৰেশ্যন কৰি থাকিলোঁ কৰাৰ পিছত ADRE পৰীক্ষা হ'ল 2022 চনত সেইটো ADRE পৰীক্ষা দিয়াৰ পিছত তাৰ আগে ADRE আগত মই হেৰিও দিছিলোঁ আছাম পুলিচ ছাব ইনস্পেক্টৰ পৰীক্ষাও দিছিলোঁ সেইটোও পাছ কৰিছিলোঁ ৰিটেন AB UB দুটা থাকে দুটাতে পাছ কৰিলোঁ তাৰপিছত খালি ফিজিকেল দিব নগ'লোঁ কাৰণ মোৰ পুলিচত যাব মনেই নাছিলে মই এনে জাষ্ট পৰীক্ষাটো দিব গৈছিলোঁ আৰু চাবৰ কাৰণে কেনেকুৱা হয় কাৰণ আৰু পৰীক্ষা দিম তাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন ভাল হৈ থাকে তেতিয়া পৰীক্ষাবিলাক দি থাকিলে তো সেইটো পাছ কৰিছিলোঁ তাৰপিছত ADRE দিলোঁ ADREত পাছ কৰিলোঁ ADRE এপইণ্টমেণ্ট পোৱাৰ আগে APSC প্ৰিলিমছ হৈছিলে APSCও দিলোঁ প্ৰথমবাৰ দিছিলোঁ সেইটো 2023 চনত দিয়াৰ পিছত প্ৰিলিমছ পাছ কৰিলোঁ যেতিয়া মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ প্ৰিপেৰেশ্যন কৰি থাকোঁতে ADRE এপইণ্টমেণ্ট দি দিলে জইন কৰিব লগা হ'ল আৰু জইন কৰিব লগা হ'ল কি গ'ল একদম গুৱাহাটীৰ পৰা গৈ বৰাক ভেলীত পুৰা যিটো মানে কমিউনিকেশ্যনৰ পৰা আদি কৰি বিভিন্ন প্ৰব্লেম আৰু গৈছোঁ আমি এনেকুৱা সময়ত জুন মাহত জইন কৰিছোঁ জুনৰ 12 তাৰিখে মানে 15 তাৰিখে জইন কৰা লাষ্ট ডেট 1 তাৰিখৰ পৰা জইন কৰিব দিছে 15 তাৰিখ লাষ্ট ডেট মই কি কৰিছোঁ যিমান পাৰি দেৰিলৈকে থৈছোঁ মানে মই এই 12 দিনো যদি ঘৰত থাকি পেলাই পঢ়ি ল'ব পাৰোঁ APSC মই মেইনছ প্ৰিপেৰেশ্যন কৰি আছোঁ তেতিয়া মোৰ কাৰণে বহুত ভাল আৰু সেই 12 দিনৰ মোৰ দৰমহা নাপাম একো নাই মোৰ সেইটো আৰু ডেইলি 1000 টকাকৈ দৰমহা এনেকুৱা হয় আৰু এটা কেলকুলেশ্যনত আমাৰ 12000 টকা এটা কৰা যাব চেলাৰীৰ পৰা ফাৰ্ষ্ট চেলাৰীৰ পৰা একো নাই কিন্তু APSC মানে মই চিৰিয়াছ মই গ'ল তেনেকৈ তাৰপিছত যাবতো লাগিবই লাষ্টত আৰু 15 তাৰিখৰ আগত 12 তাৰিখে গ'লোঁ জুনৰ 2023ত
বৰাক ভেলীত তাৰপিছত যোৱাৰ পিছত আৰু তাত সেয়াই বেলেগ জেগা একো চিনাকি নাই তেনেকুৱা নাই ভাড়া ৰুম নিজে খানা বনোৱা ছেটআপ হোৱা সেইটো সময়ত যিটো সময়ত একদম বহুত বেছি এটেনশ্যন লাগে APSC মেইনছ দিয়া ষ্টুডেণ্টক আৰু মাত্ৰ 1.5 মাহমান আছিলে তো এই তেনেকুৱা অফিচ যাব লাগে ডেইলি যিটো ল'ৰাই ঘৰত থাকিছিল সদায় পঢ়িছিলোঁ দিন ৰাতি এতিয়া ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6টালৈকে অফিচ যাব লগা হ'ল এইবোৰ চক্কৰত পৰি পেলাই পৰীক্ষা দিছিলোঁ APSC তথাপিও 7-8% তেনেকুৱা মান মাৰ্কছত ৰৈ গ'লো মেইনছ ক্লিয়াৰ নহ'লে যিয়ে নহওক তথাপিও APSC কিমান টাফ এক্সাম বহুত টাফ যিসকলে সেই সময়ত ষ্টুডেণ্টৰ মেণ্টেল কণ্ডিশ্যন কেনেকুৱা থাকে অকণমান কওকচোন যিহেতু আপুনি দিছে এনেকুৱা মানে হয় এটা কোচিং মই লৈছিলোঁ লাষ্টৰ ফালে দিনটোত 8 ঘণ্টালৈকে ক্লাছ হয় 8 ঘণ্টা 6 ঘণ্টা এনেকুৱা ক্লাছ 2 ঘণ্টাৰ ক্লাছ 4টা হ'লে 8 ঘণ্টা হৈ যায় তেনেকুৱা অৱস্থা হৈ যায়গৈ প্ৰিলিমছটোতো একো মানে ক'ব গ'লে একো নহয় একদম একো নহয় মেইনছ যোনে দিছে তেনেকুৱা মানুহে গম পাব যে প্ৰিলিমছটো একো নহয় এনেই হৈ যায় এইবাৰ মই প্ৰিলিমছ দিব গ'লোঁ নিদিওঁ আছিলোঁ মই শিৱসাগৰ যোৱা প্লেন আছিলে এই প্ৰিলিমছৰ টাইমতে এপ্লাই কৰি থোৱা আছিলে তাৰপিছত যোৱাটো কেঞ্চেল হ'ল সেইকাৰণে মই লাষ্ট 10-12 দিন আগতে গম পালোঁ যে মোৰ যোৱা নহ'ব এবাৰ শিৱসাগৰ তো মই সেইদিনাখন ইয়াতে থাকিম তাতে থাকিম মই য'ত আছিলোঁ তো পৰীক্ষা দিব পাৰিম APSC প্ৰিলিমছ তো দি আহোঁ পৰীক্ষা দিয়াতনো কি প্ৰব্লেম আছে ফেইল কৰিম এনেও মোৰ টাৰ্গেট নাছিলে দিম বুলি এবাৰ এপ্লাই কৰি থোৱা আছিলে তো তেতিয়াও মই লাষ্ট সময়ত অলপমান সেই এগেইনষ্ট স্মাৰ্ট ষ্টাডি লগালোঁ কোনবিলাক টপিক বেছি আহে এই 12 দিনত যদি পঢ়িব লগা হয় মই কোনকেইটা টপিক একদম মানে মাষ্ট পঢ়িবই লাগিব সেইটো কেনেকৈ গম পাব স্মাৰ্ট ষ্টাডি কৰিহে গম পায় তো সেইকেইটা টপিক উঠালোঁ যেনেকৈ আছাম হিষ্ট্ৰী আছাম পৰ্চনটো বা 35% কুৱেশ্যন আহে সেইটো উঠালোঁ কাৰেণ্ট এফেয়াৰ মই দেখোঁ কাৰেণ্ট এফেয়াৰ পৰা 25টা 20টা ইমান কুৱেশ্যন আহে তো আপুনি APSC যদি 100টা কুৱেশ্যন আহে আপুনি শুদ্ধকৈ 50টা কৰি আহিলে প্ৰিলিমছত ক্লিয়াৰ হৈ যায় প্ৰিলিমছ অবভিয়াছলি 50টা কৰাটো ইজি নহয় কাৰণ বহুত বেলেগ APSC লেভেলটো লাষ্ট 2 বছৰৰ পৰা বহুত বেলেগ হৈ গৈছে তো সেই 12-15 দিন পঢ়ি পেলাই তেতিয়া মই প্ৰিলিমছ এইবাৰো ক্লিয়াৰ হৈ গ'ল তেনেকৈ তো সেইটো প্ৰচেছত যায় একচুৱেলি প্ৰিলিমছ যিসকলে দিছে বা বুজি পালে প্ৰিলিমছক ক্ৰেক কৰি ল'লে এক্সামটো কেনেকুৱা হয় একচুৱেলি বা স্মাৰ্ট ষ্টাডি কৰিব জানি ল'লে তেওঁলোকৰ কাৰণে প্ৰিলিমছটো ইমান টান নহয় মেইনছত খালি সেইটোৱে আপোনাৰ যদি মই চাওঁ 22টা নে 25টা ছাবজেক্ট আছে টোটেল গোটেই পেপাৰ আপোনাৰ 6খন ইনফেক্ট এখনটো এছে পেপাৰ থাকে সেইখনটো বাদেই দিব পাৰোঁ আমি 5খন পেপাৰ বুলিও যদি কওঁ আমাৰ 22টা ছাবজেক্ট আছে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি অকল ইণ্ডিয়াৰ নহয় অসমৰো আছে আৰ্ট এণ্ড কালচাৰ আছে এনভাইৰনমেণ্ট ইক'লজি আছে আপোনাৰ ইণ্টাৰনেল ছিকিউৰিটি আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ টপিক আছে নৰ্থ ইষ্ট আছে তাতে তো এনেকৈ যদি চাওঁ আমি গোটেইবিলাকক লৈ পেলাই 22টামান ছাবজেক্ট হয়গৈ টোটেল বহুতখিনি তো তেনে ক্ষেত্ৰত সেই বিশেষকৈ পঢ়াতকৈও আপুনি যেতিয়া ৰিভিজন কৰা সময়খিনি ইমানবোৰ বস্তু একেলগে কেনেকৈ ৰিভিজন কৰিব বহুত বেছি দিগদাৰ হৈ যায় আৰু পৰীক্ষাও কেনেকুৱা হয় একেদিনাখনে 2খন পেপাৰ থাকে আগবেলা 3 ঘণ্টা লিখিব লাগে মাজত 1 ঘণ্টামান গেপ পায় আকৌ পিছবেলা 3 ঘণ্টা লিখিব লাগে 6 ঘণ্টা আপুনি দিনটোত পেইনটো নৰখাকৈ লিখিব লাগে ঠিক আছে লিখাটো বাৰু আপুনি লিখিব কষ্ট কৰি কিন্তু সেই 3 ঘণ্টা এটা পৰীক্ষাৰ কাৰণে আপুনি ৰিভিজন আগদিনাখন কৰাটো ধেমালি কথা নহয় সাংঘাতিক এইটো বহুতখিনি মানে সেইটো কেনেকৈ কৰিব লাগে ৰিভাইজটো সেই ৰিভিজন APSCটো বাৰু এতিয়া আপোনাৰ বেলেগ হ'ব কিন্তু যিহেতু বহুতখিনি হয়তো ষ্টুডেণ্টছ থাকিব যোনে ইয়াতে আমাৰ 3rd গ্ৰেড বা 4th গ্ৰেডৰ লেভেলত কৰি আছে প্ৰিপেৰেশ্যন তো তেওঁলোকৰ কাৰণে ৰিভিজনৰ কথা ক'লে মই এটা প্লেন বনাইছিলোঁ সেইটো যে লাষ্ট ডে 15 দিন ৰিভিজন কৰিব লাগে এতিয়াৰ পৰা ৰিভিজন কৰিব লাগে আজি 3 তাৰিখে হ'ল তো 1 তাৰিখৰ পৰাই মই কৈছিলোঁ ৰিভিজন কৰিব লাগে আৰু ৰিভিজনৰ ক্ষেত্ৰত মই কৈছিলোঁ যে ডেইলি গোটেইকেইটা ছাবজেক্ট পঢ়িব নালাগে আমাৰ 4টা ছেকশ্যনে আহে 3rd গ্ৰেড 4th গ্ৰেড লেভেলত যে 4th গ্ৰেডটো এতিয়া টাইম আছে অলপমান 27 অক্টোবৰত হ'ব বাৰু 3rd গ্ৰেডৰ যিখিনি 15 তাৰিখে পৰীক্ষা আছে তেওঁলোকৰ কাৰণে মই সেইটো কথা কৈছিলোঁ যে এনেকুৱা নহয় আমি 4টা ছেকশ্যন থাকে জিকে মেথছ ইংলিছ আৰু ৰিজনিং আজি বোলে 2 ঘণ্টা মেথছ ৰিভাইজ কৰিম 2 ঘণ্টা জিকে ৰিভাইজ কৰিম এনেকুৱা কৰা সময় এইটো নহয় কাৰণ আপুনি মেথছত 2 ঘণ্টা দি পেলাই পঢ়িব কিবাকৈ আপোনাৰ মুডটো আহিব পঢ়িবলৈ মেথছ ৰিভিজনৰ সেইটো আহিব আকৌ আপুনি পটককৈ 2 ঘণ্টাৰ পিছত শ্বিফ্ট কৰি দিব জিকেত আকৌ লওঁতে অলপ টাইম লাগিব তো সময় অলপ নষ্ট হয় তাৰমানে তো তথাপিও এই সময় নষ্ট আমি আগতে পাৰোঁ পৰীক্ষালৈ 6 মাহ থকাৰ আগত যেতিয়া আমি পঢ়ি আছোঁ পাৰোঁ এতিয়াতো আমি একদম 1 মিনিট সময় নষ্ট কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত এইখিনি সময়ত মই কৈছিলোঁ যে 2-3 দিন এটা ছাবজেক্ট ৰিভাইজ কৰিব লাগে বোলে মই মেথছ ৰিভিজন কৰিম মোক 3 দিন লাগিব ঠিক আছে মই আজি 3 তাৰিখ 4 আৰু 5 তাৰিখ মেথছ কৰিম দেন 6 পৰা বোলে 6, 7, 8, 9, 10 এই 5 দিন মোক জিকে কৰিম মই বিকজ জিকেত অলপমান বেছি ডাঙৰ অলপ বেছি টাইম লাগিব বোলে মই এইকেইদিন জিকে পঢ়িম গোটেইখিনি তাৰপিছত তেনেকৈ বোলে 3-4 দিন মই অকল ৰিজনিং কৰিম তো তেনেকৈ ধুনীয়াকৈ এতিয়াও যদি কোনোবাই চাইছে এইটো ৰিভিজন প্লেনিঙৰ কথা যদি জানিব বিচাৰিছে মোৰ মতে এটা প্লেন নিজে বনাব লাগে আৰু 12 দিন 11 দিন সময় আছে কিবা এটা এই সময়খিনিৰ ভিতৰত তেওঁলোকে ধুনীয়াকৈ প্লেন বনাই লওক যে এইকেইদিন মই এইটো কৰিম এইকেইদিন এইটো কৰিম তেনেকৈ প্ৰতিটো ছাবজেক্টৰ কাৰণে কেইটামান দিন লৈ লওক আৰু তেনেকৈ গৈ পেলাই আৰু মই এইটো কথা কওঁ যে জিকেখিনি লাষ্টলৈ কৰিব লাগে একদম পৰীক্ষাৰ 3-4 দিন আগত জিকে কৰিব লাগে কাৰণ মেথছ আপুনি আজিৰ পৰা যদি ৰিভিজন কৰে আজি 3, 4, 5 তাৰিখ এই 3 দিন যদি মেথছ ৰিভিজন কৰে পৰীক্ষা আছে 15 তাৰিখে তো মেথছটো ইমান সোনকালে পাহৰি নাযায়
মেথছটো কাৰণ কনচেপচুৱেল বস্তুটো পাহৰা নাযায় পটককৈ কিন্তু জিকে এইকেইদিনত যদি ৰিভিজন কৰে এই মাজত আকৌ 10 দিনত যে মেথছ বহুত প্ৰেক্টিচ কৰি দিব ব্ৰেইনটো মেথছত ইউজ হৈ যাব জিকে হয়তো অলপ পাহৰি যাবগৈ পাৰে সেইকাৰণে মই কওঁ যে জিকে একদম লাষ্টত ৰিভিজন কৰিব লাগে তেনেকুৱা ধৰণে এটা ৰিভিজন কৰিলে মই ভাবোঁ এতিয়া ভাল হ'ব এইটো সময়ত কিছুমান এনেকুৱা আছে ষ্টুডেণ্ট যে কয় মানে মোৰ মাথাতে নোসোমায় যিমানখিনি বুজায় যে মই নিজকে নিজে কয় যে মই গাধ মই নোৱাৰোঁ সেইখিনি ষ্টুডেণ্টে কেনেকৈ মানে পঢ়িব তেনেকুৱা একচুৱেলি কথা নাই দেই আৰু মই এগেইন কৈছোঁ টিচাৰ কোন হয় সেইটোৰ কথা মই প্ৰথম কথাটো এইটো ক্লিয়াৰ যে গাধ বুলি তেনেকুৱা একো কথা নাই কোনো পাৰিব টিচাৰজন ভাল হ'ব লাগিব একদম চবতছে ইম্পৰ্টেণ্ট সেইটো ষ্টুডেণ্টজন ভাল হোৱাতকৈও টিচাৰজন বেছি ভাল হ'ব লাগিব এইটো মই ফিল কৰোঁ আৰু একদম আপোনাক 100% মই এক্সাম্পল মোৰ নিজৰ এক্সাম্পল দি পঢ়াই আছোঁ মেথছৰ কথা মই আপোনাক কৈছিলোঁ যে মই 39 পাইছোঁ মানে কিমান লেভেলত বেয়া হ'ব লাগিব মেথছত মই মেট্ৰিকত 39 আজিকালিতো চবেই এইটো 60-70 পায় একদম বেয়া ষ্টুডেণ্ট এটাও সেইটো আছিলে হায়াৰ ছেকেণ্ডেৰীটো সেইকাৰণে মই আৰ্টছে লৈছোঁ ছায়েন্স লোৱাই নাই তাতে ইকনমিক্স পঢ়িছিলোঁ তাতে যিকেইটা মেথছ পাৰ্ট আহে ইকনমিক্সত স্কিপ কৰি দিওঁ ডিগ্ৰী পঢ়িছোঁ ইকনমিক্সত মই তাতে অলপমান ইকনমিক্সত মুখস্থ কৰি মেলি মেথছ কিবা কিবি থাকিলেও সৰু সুৰাকৈ ষ্টেটিষ্টিক্স থাকে নহয় কেইটামান কিবাকৈ আৰু তাতে ইউনিভাৰ্চিটিও জানে চাগে দেই কেইটামান থাকে গাধ মোৰ নিচিনা যিকেইটাই মানে নোৱাৰে তথাপি ইকনমিক্স ল'ব আহিছে লেভেল দি পেলাই তাহাঁতৰ কাৰণে কি কৰে মেথছটো দিয়ে নহয় অৰ দি পেলাই এটা হেৰি কুৱেশ্যন দি দিয়ে মানে লিখিব পৰা মুখস্থ কৰি আহিব পৰা টাইপৰ কুৱেশ্যন এটা মেথছ কৰিব দিলে ষ্টেপ ডেভিয়েশ্যন বুলি এটা আছে আমাৰ ষ্টেটিষ্টিক্সত ক'লে যে এইটো ষ্টেপ ডেভিয়েশ্যন ইউজ কৰি পেলাই লিখা এইটো মানে এইটো ছল্ভ কৰা এইটো ষ্টেটিষ্টিক্সটো অৰ দি পেলাই নহ'লে এইটো কৰা যে ষ্টেপ ডেভিয়েশ্যন মানে কি বুজা তাৰ সুবিধা কি আৰু অসুবিধা কি এইটো বেছি ভাল সেইবোৰ লিখি লিখি কিবাকৈ পাছ কৰি মেলি মেথছৰ পৰা বাচি আহিছোঁ জনা নাছিলোঁ ইকনমিক্সত ইমান মেথছ আহে নহয় নল'লোহেঁতেন মই তাৰমানে তো সেই ল'ৰাটোৱে হেল্থ ডিপাৰ্টমেণ্টত যিটো পৰীক্ষা মই দিছিলোঁ য'ত মোৰ চিলেকশ্যন হৈছিলে তাতেও তিনিচুকীয়াত হৈছিলে মই মেথছত 10টা আহিছিলে টোটেল 50টা কুৱেশ্যন আহে 30টা জিকে 10টা ইংলিছ 10টা মেথছৰ 10টাই শুদ্ধ কৰিছোঁ মই সেই ল'ৰাটোৱে এটা ভুল হোৱা বুলি ভাবিছিলোঁ মই ঘৰত আহি পেলাই আকৌ বহুত মানে ভুলে বুলি ভাবিছিলোঁ কিন্তু ঘৰত আহি পেলাই কনফাৰ্ম কৰিলোঁ মোৰ বৰ্তা এজন আছে তেওঁৰ পৰা তেওঁ ক'লে নাই এইটোতো ঠিকে আছে সেই বুলি ক'লে মোৰ অ'কে আৰু হেপি পুৰা হেপি আৰু লাকিলি ইংলিছতো 10টাই শুদ্ধ হৈছিলে বাকী 30টাত 28টা টোটেল 50টাত 48টা শুদ্ধ হৈহে পায় হেল্থত বহুত কম্পিটিশ্যন হয় তো মেথছত সেইটো অৱস্থালৈকে মই গৈছোঁ তো এতিয়া তাৰ আগলৈকে মইতো ভাবি আছিলোঁ যে মেথছ নোৱাৰিয়ে যেতিয়ালৈকে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ মইতো ভাবি আছোঁ মেথছততো মই মেট্ৰিকত সেয়া কৰিলোঁ ডিগ্ৰীত মই মুখস্থ মাৰি পেলাই সেনেকৈ ইকনমিক্স পেপাৰকেইখন পাৰ কৰালোঁ মেথছ থকা পেপাৰকেইখন তেনে ক্ষেত্ৰত মই ভাবিছিলোঁ যে মোৰ দ্বাৰা মেথছ হ'বই নোৱাৰে কোনো কাৰণত কিন্তু মই এজন ভাল টিচাৰ পালোঁ মোৰ বৰ্তা আছে এজন তেওঁ মাজুলীতে তাতে চিনাকি হোৱা নিজৰ বৰ্তা নহয় বাট নিজতকৈও বেছি এতিয়া তেওঁ বেংগলী হয় তেওঁ একচুৱেলি তেওঁ শিলচৰত থাকে এতিয়াও থাকে মই পঢ়াৰ টাইমত প্ৰথম কেইদিন মই মেথছ চালোঁ যেতিয়া মই পঢ়িব ষ্টাৰ্ট দিলোঁ তেখেত ইঞ্জিনিয়াৰ হয় আৰু তো মইতো বুজি নাপাওঁ মেথছ কিবা কিবি ইউটিউবত চাওঁ কাৰণ টিচাৰে ইউটিউবত কিবা ট্ৰিক্স লৈ আহে অকল শ্বৰ্ট ট্ৰিক কনচেপ্ট নুবুজায় এই মেথছতো একেই প্ৰব্লেম MCQৰ নিচিনা শ্বৰ্ট ট্ৰিক এনেকৈ কৰিলে এইটো হ'ব এনেকৈ কৰিলে এইটো হ'ব কনচেপ্ট নুবুজায় তাৰমানে কনচেপ্ট নুবুজাকৈ সম্ভৱ নহয় আমাৰ নিচিনা কাৰণে আৰু সম্ভৱ নহয় কোনোবাই মেথছ ভালকৈ জানে তাৰপিছত ট্ৰিক্স কামত আহে তো মই যেতিয়া মেথছৰ ক্লাছটো চাই থাকোঁ টিচাৰজনৰ মই চব পাৰোঁ তেওঁ যি পঢ়াই দিয়ে কাৰণ ট্ৰিক্স দি দিয়ে আৰু তেনেকুৱা এটা অংকই দি দিয়ে মই প্ৰেক্টিছ কৰোঁ পাৰোঁ ধুনীয়াকৈ ওলাই যায় আৰু বহুত ষ্টুডেণ্টৰ এইটো প্ৰব্লেম হয় যে ছাৰ যেতিয়া পঢ়াই থাকে মেথছটো মই ধুনীয়াকৈ বুজি পাওঁ কিন্তু যেতিয়া বেলেগ এটা কুৱেশ্যন পাওঁ মক টেষ্ট এটা চাওঁ বেলেগ এটা কুৱেশ্যন চাওঁ মই নোৱাৰোঁ তো মোৰো সেইটো প্ৰব্লেম হ'ল পাৰিছোঁ লাষ্টত নোৱাৰোঁ মই তেতিয়া বৰ্তাক ফোন কৰিলোঁ যে মেথছত এনেকুৱা প্ৰব্লেম পাই আছোঁ বাকীটো মোৰ হৈ যাব ৰিজনিং ইংলিছ এইবিলাক কিবা কিবি হৈ যাব কিন্তু মেথছত মোৰ দ্বাৰা একদম নহ'ব মোৰ 30টা কুৱেশ্যনত আহিলে মোৰ 6টা-7টা শুদ্ধ হয় মোৰ কনফিডেণ্টলি বাকী ক'ৰবাত টুক্কা চুক্কা মাৰি কিবাকৈ 15টাও নাপায়গৈ মোৰ তাৰমানে আৰু এনেকৈ সম্ভৱ নহয় তো বৰ্তাই ক'লে ঠিক আছে অলপমান চাওঁ চেষ্টা কৰোঁ মই পঢ়াম দে তো বৰ্তাই কি কৰে তাতে তেওঁ প্ৰথম 10টামান মেথছ এটা টপিক লৈ লয় আজি ধৰি লওক পাৰ্চেণ্টেজ টপিকটো পঢ়াব তেওঁ পাৰ্চেণ্টেজৰ ওপৰত প্ৰথম যিখিনি কনচেপ্ট থাকে তেওঁ নিজে ধুনীয়াকৈ বুজি লয় সেইদিনাখন কাৰণ তেওঁতো বয়স বহুত ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ তো তেওঁ ধুনীয়াকৈ চাই পেলাই ৰেডি কৰি লয় আৰু কেইটামান মেথছ মোৰ তাত তেওঁ কৰি পেলাই চলিউশ্যন সহ মোক ফটো মাৰি পঠাই দিয়ে মই টেবুলৰ আগত লেপটপত সেই পেজটো ওলাই লওঁ আৰু হেডফোন লগাই পেলাই ফোন লগাই লওঁ তেওঁ ফোন লগাই লয় তাৰপিছত মোক প্ৰথম কনচেপ্ট বুজায় যে এখন পেজত যাব নালাগে এতিয়া প্ৰথম অলপ কনচেপ্ট পাৰ্চেণ্টেজনো কি হয় পাৰ্চেণ্ট মানে কি পাৰ 100 এনেকুৱা সেইবিলাক কথা তেওঁ বুজালে ধুনীয়াকৈ গোটেইখিনি মোৰ কনচেপ্টটো ক্লিয়াৰ হ'ল তাৰপিছত কৈ এতিয়া মেথছ কেইটালৈ আছোন তো প্ৰথম মেথছটো চা নিজে পাৰিছ নেকি মই যদি চালোঁ পাৰিছোঁ বা অলপমান কনফিউজন আছে তেতিয়াতো চলিউশ্যনটো তেওঁ থাকে কৰিও দিয়ে চলিউশ্যনটো চাই এইটো আৰু ফোনটো লাগিয়ে থাকে যে এইটো ষ্টেপ বুজি পাইছনে কেনেকৈ হৈছে
মই যদি কওঁ পাইছোঁ যদি নাই এনে এই ষ্টেপটো অলপ প্ৰব্লেম আছে এইটো কেনেকৈ হ'ল এনেকৈ কিয় নহ'লে তেওঁ ফোনতে মোক বুজাই দিলে যে এনেকৈ এইটো কাৰণে এনেকৈ হৈছে তো তেনেকৈ আমি ডেইলি মই 6 মাহমান কৰিছোঁ 1-1.5 ঘণ্টা ফোনত সদায় তেনেকৈ বৰ্তাই কৰি মেথছতনো কিমান আৰু 30টামান টপিক আছে ভাল লেভেলত কৰি গৈছিলোঁ মই কৈছোঁ প্ৰথমে ৰেলৱে প্ৰিপেৰেশ্যনো কৰিছিলোঁতো গতিকে ভাল লেভেলত কৰি গৈছিলোঁ এডভান্স লেভেলত তেনেকৈ গৈ এতিয়া সেই লেভেলৰ পৰা তাৰপিছত বৰ্তাই সেই 6 মাহ কৰি দিয়াৰ পিছত মই বিভিন্ন SSC PBSCৰ পেপাৰ কিবা কিবি ওলাই প্ৰেক্টিচ কৰি থাকিলোঁ পাৰিয়ে যাওঁ আৰু যিকেইটা নোৱাৰোঁ এগেইন তেওঁ আছে পঠাই দিওঁ আকৌ ছল্ভ কৰি দিয়ে যে এইটো এনেকৈ আছিলে কাৰণে তই পৰা নাই বা আমি যেতিয়া পঢ়াইছিলোঁ তোক ইমান লেভেলত যোৱা নাছিলোঁগৈ এইটো মিছ হৈ গৈছিলে সেইকাৰণে তই পৰা নাই এতিয়া পঢ়াই চিম্পলকৈ একদম পুৰা একদম তেওঁ মানে পঢ়োৱাটো বেলেগ এটা লেভেলৰ আৰু মাজুলীত তেওঁ পঢ়াই আছিলে ল'ৰা ছোৱালী কেইটামানক আমি পঢ়া স্কুলখনৰে তাৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালী মানে এনেকুৱা ট্ৰেণ্ডো আছিলে মই য'ত পঢ়িছোঁ যে বহুত দিন ফাৰ্ষ্ট ডিভিজনো কোনো পোৱা নাই তাৰপিছত অলপ ভাল হ'ল স্কুলৰ অৱস্থা মোৰ সেই ছাৰে তেওঁ হেডমাষ্টাৰ হোৱাৰ পিছত তাৰপিছত তথাপি ইমান ভাল গাঁৱৰ স্কুল চৰকাৰী স্কুল ইমান ভাল স্কুল আমাৰ ৰিজাল্ট নহয় আৰু কিন্তু এই বৰ্তাই কেইটামান ল'ৰাক মেথছ পঢ়াইছিলে সিহঁতক মেথছ পঢ়াই পেলাই এটা ল'ৰাই মেট্ৰিকত 97 পাইছে আউট অফ 100 মানে আমাৰ সেই স্কুলৰ সি বৰ্তা নাথাকিলে হয়তো মানে 60-70 হৈ গ'ল তেনেকুৱা ল'ৰা মেথছত 97 আউট অফ 100 মোক বৰ্তাই সেইটো কথাই কয় যে তোক যদি মই আগত পালোহেঁতেন মেট্ৰিকৰ তই 100 পোৱাই দিলোহেঁতেন মানে তই বেয়া নহয় পঢ়াত মোক বৰ্তাই কয় এতিয়া মই নিজে নাই কোৱা দেই বৰ্তাই কৈছে তই বেয়া নহয় যিটো ল'ৰাই 97 পাইছোঁ তাতকৈতো ভাল তই গতিকে তোকতো মই 100 পোৱাই দিব পাৰিলোহেঁতেন তো তেতিয়া মই আহি পেলাই বুজি পাইছোঁ কথাবিলাক যে মই যে ভাবি আছিলোঁ মই মেথছত গাধ নহয় মই গাধ মই আচল ভাল গাইডেঞ্চ পোৱা নাই মোৰ টিচাৰৰ লগতো স্কুলত অকণমান কনফ্লিক্ট হৈছে তেতিয়া আৰু মই হেডমাষ্টাৰৰ ঘৰতে থাকোঁ তেওঁক মই গৈ কওঁ যে মই বুজি পোৱা নাই ছাৰে পঢ়াব নাজানে হয়তো কিবা এনেকুৱা আৰে মই সঁচা আৰু মই টিচাৰক তেল মাৰিব মোৰ দৰকাৰ নাইতো মোক ছাৰে বেয়া পাব ক'লে আৰু ছাৰে বেয়া পোৱাতকৈ মোৰ ফিউচাৰটো বেছি ইম্পৰ্টেণ্ট হয় মইতো কওঁ তেওঁক মোৰ ঘৰত যে এনেকুৱা হয়তো মই বুজি পোৱা এনেকুৱা বেলেগে যে পাই মই নাজানো কেনেকৈ পাৰিছে তেওঁলোকে বাকীখিনি ষ্টুডেণ্টে চবেইতো নোৱাৰে 4-5জন ষ্টুডেণ্ট মোতকৈ ভাল আছিলে মেথছত যেনিবা আৰু এনেকুৱা নহয় যে চব গোটেই ক্লাছটোৱে পাৰে অকল মই নোৱাৰোঁ এনেকুৱাতো নহয় 4-5জনৰ ভাল হয় কোনোবাই লেটাৰ পাইছে মেথছত কিন্তু মই কৈছোঁ যে মই বুজি পোৱা নাই কাৰণ তেওঁ ভালকৈ পঢ়াব পৰা নাই মোক সেই ছাৰে তো এতিয়া সেইটো কথা মই প্ৰমাণ কৰিবলৈ আৰু ইজি হৈ গ'ল মোৰ যে মই যে কৈছিলোঁ স্কুলত মোক টিচাৰজনে পঢ়াব পৰা নাই ভালকৈ সঁচা কথাটো কাৰণ তেতিয়া নোৱাৰা মেথছকেইটা এতিয়া কেনেকৈ 10টা কৰি দিব পাৰোঁ কেনেকৈ পাৰিলোঁ মই এতিয়া টিচাৰজন চেঞ্জ হৈছে বেলেগ একো চেঞ্জ হোৱা নাইতো তো যিসকলে ভাবি থাকে যে মই মেথছ নোৱাৰোঁ মই এইটো গাধ বা কিবা এনেকুৱা নহয় কথাটো ভাল এজন টিচাৰ পোৱা নাই পঢ়োৱাৰ সেইটোৱে কথা আজি মই সেই ইণ্ডিয়ান জিঅ'গ্ৰাফী ছিৰিজটো পঢ়োৱাৰ পিছত ইমান মেছেজ পাওঁ তাৰমানে ষ্টুডেণ্টে কয় যে ছাৰ মানে জিঅ'গ্ৰাফী ভয় লাগিছিলে এনেকুৱা কি হ'ব ভাবিছিলোঁ এতিয়া বহুত ইণ্টাৰেষ্ট আহি গ'ল লাগে জিঅ'গ্ৰাফী পঢ়ি থাকিম আৰু এনেকুৱা কেইটামান মানে ষ্টুডেণ্ট কেইজনমান পাইছোঁ যোনে কয় আপোনাৰ সেইটো চাইছিলোঁ ছিৰিজটো এতিয়া মই বেলেগ টিচাৰে পঢ়ালে পঢ়িব নোৱাৰোঁ এনেকুৱা কেছ মানে মই 4টামান পাইছোঁ 4জনমান ছাকচেছ তো তেওঁলোকে তেনেকুৱা কৈছে তাৰমানে বাকী আৰু বহুত আছে যোনে ভালকৈ এইটো ছেটিছফাই আৰু হয় বাৰু কমেণ্ট চালে গম পায় বা সেইটো আৰু তো মই সেইটোৱে কৈছোঁ যে কেনেকৈ MCQ নকৰোৱাকৈ বা কোনোবা ষ্টুডেণ্টে নিজকে যদি অলপ ভাবিছে মই পঢ়াত দুৰ্বল নহয় অলপ ভাল টিচাৰজনে অলপ ইজি কৰিব পাৰিলে বস্তুকেইটা মানে ঠিক হয় এই যিখিনি আজি কনচেপচুৱেল তেনেকৈ পঢ়াই পেলাই ইমান আপুনি ভিউজ অহাটো তাতে সেই ছিৰিজটোত মানে এইটোৱে বুজি পালোঁ মই তাৰ পৰা যে যদি ভালকৈ চিম্পল কৰি পেলাই একদম চিম্পল একো নাই জিঅ'গ্ৰাফী কি নহয় মই বুজাই আছোঁ ন চিম্পল মইতো বহুত কিবা হেৰি নহয় আৰু ষ্টুডেণ্টে বুজি নাপাব কিয় বুজি নাপাব মইনো কি পণ্ডিত মই যে বুজি পালোঁ সিহঁতে কিয় নাপাব তো একদম চিম্পল কৰি দিয়াৰ কথা আৰু MCQ ক্ষেত্ৰত মই আৰু এটা কথা আজি ভাবি আছিলোঁ এবাৰ তেতিয়া মনত পৰিলে যে চবেই প্ৰতিজন টিচাৰে খান ছাৰক চাই মই চিয়'ৰ আপুনি পঢ়ি হয়তো এতিয়া প্ৰিপেৰেশ্যন কৰি থকা নাই গভৰ্ণমেণ্ট কিবা যাব তথাপিও চিনি পায় আপুনি কাৰণ এটা টপিক কিমান ধুনীয়াকৈ পঢ়াই দিয়ে তেওঁ ৰেলৱেৰ কাৰণে পঢ়ায় SSC কাৰণে পঢ়ায় মোক আপুনি খান ছাৰৰ এটা ভিডিঅ' উলিয়াই দিয়ক য'ত তেওঁ MCQ পঢ়াইছে যদি MCQ ইমানেই ইম্পৰ্টেণ্ট খান ছাৰৰ নিচিনা এজন মানুহে কিয় MCQ পঢ়োৱা নাই সদায় সেই টিচাৰজনক চাবচোন মেপ এখন লৈ আহি যায় একো লিখা নাথাকে তেওঁ বাকী নিজে লিখে ঠিক আছে কোনোবাই তাৰ দুটা ডাটা মনত নাথাকিব পাৰে সেইটো টিচাৰ হ'ল বুলিয়ে যে চব মুখস্থ থাকিব এনেকুৱা কথা নহয় সেইকেইটা তেওঁ লিখিও ল'ব পাৰে কিবা PPT লৈ আহিব পাৰে কিন্তু MCQ কোনো দিন আজিলৈকে মই খান ছাৰে কৰোৱা দেখা নাই বা এনেকুৱা মই বহুত ক'ব পাৰোঁ ষ্টেটিক জিকে কাৰণে বহুতে পাৰ্চম ক্লাছেছ বুলি এটা আছে চাই ময়ো চাইছিলোঁ আগতে ষ্টেটিক জিকে কাৰণে বহুত চাই সেইটো ষ্টুডেণ্টছে তাতেও গৈ পেলাই চাওক মেমৰ নামটো মই মনত নাই তেওঁ যিমানবোৰ পঢ়ায় কোনো দিনটো MCQ তেওঁ লৈ নাহে পিছত ক্লাছ কৰাৰ পিছত এটা দুটা MCQ প্ৰেক্টিছ কৰা কিবা সেইটো বেলেগ কথা কিন্তু সদায় টপিকটো বোলে আমি আজি ইণ্ডিয়াৰ
নেশ্যনেল পাৰ্কবিলাকৰ বিষয়ে পঢ়িম তেওঁতো কেতিয়াও নেশ্যনেল পাৰ্ক বোলে এইখন নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত আছে MCQ 1 2 3 4 অপশ্যন এনেকৈ কেতিয়াও পঢ়োৱা নাই চিধা এইখন নেশ্যনেল পাৰ্ক ইয়াত আছে তাৰ বিষয়ে ডিটেইলছ পঢ়াইছোঁ মই বুজাই দিছোঁ ধুনীয়াকৈ তাৰ ইম্পৰ্টেঞ্চ কি আছে কাজিৰঙা ইম্পৰ্টেঞ্চ কি আছে 1 হৰ্ণ ৰাইনো আছে ডিব্ৰু চৈখোৱাত কি আছে আমাৰ দেওহাঁহ আছে তাৰ ইম্পৰ্টেঞ্চ তেনেকৈ বুজাইছে ধুনীয়াকৈ তাৰপিছত তোমালোকে MCQ কিতাপৰ প্ৰেক্টিছ কৰা না এইটো কি আছে ক'ৰবাৰ পৰা তো সেই কথাটো মই আজি ভাবি আছিলোঁ এবাৰ তেতিয়া কাঞ্চাৰ উদাহৰণটো নহ'লে বহুতে ভুল বুজি থাকে যে আপুনি MCQ চাবলৈ মানা কৰিছে এনেকুৱা মই কৈছোঁ নহয় চাব লাগিব কাৰণ পৰীক্ষাত আল্টিমেটলি MCQ হিচাপতে পেপাৰখন আহিব তো বহুত ইম্পৰ্টেণ্ট MCQ চোৱাটো কিন্তু আগত কনচেপ্ট পঢ়িব লাগে আগতে MCQ দিয়ে মই পৰীক্ষা পাছ কৰি যাম বোলে মই 6 মাহ আছে পৰীক্ষালৈ আজিৰ পৰা পঢ়িব ষ্টাৰ্ট দিছোঁ MCQৰ পৰাই আৰম্ভ কৰি 6 মাহ MCQ চাম এইটোতো নহ'ল কথাটো এটা পাৰ্টহে হ'ল সেইটো আগৰ পাৰ্টটো ক'ত হেৰালে তো সেইকাৰণেও এটা কাৰণ যিটো কাৰণে মই বহুতবাৰ কৈছোঁ যে একদম চিধা কথা আৰু বহুতে যেতিয়া মোক কয়ো তেতিয়া যে আপুনি এনেকৈ কিয় কৈছে MCQ চালে নহ'ব বা কিবা মই কওঁ ঠিক আছে যিখিনি মানে অকণমান এগ্ৰেছিভলি কয় আৰু তেতিয়া মই একদম চিম্পলি কৈ দিওঁ ঠিক আছে পৰীক্ষাৰ ৰিজাল্ট দিব নহয় সেইদিনাখন মোক এটা ফোন কৰিবা মোৰ নাম্বাৰ তোমাৰ ৰিজাল্টটো ক'বা মই সেইদিনাখন খালি তেতিয়া ৰিগ্ৰেট কৰিবা কিন্তু সেইদিনাখন মোক ফোন নকৰিবা মই জানো আজি মই কৈছোঁ মোৰ খং উঠিছে কাৰণে অকণমান মই কৈছোঁ কাৰণ মই বিচাৰোঁ পাওক যে কষ্ট কৰিবলৈ আৰু বহুতে কষ্ট কৰি থাকে বহুত কষ্ট কৰে কিন্তু মই এগেইন সেইটো এক্সাম্পল দিওঁ যে কষ্টটো গাধ হৈ কৰে কিন্তু ছাকচেছটো নহয় বেলেগ উদাহৰণ দিছেতো কষ্টটো গাধ হৈ কৰে গাধ হ'লে নহ'বতো বোলে মই ছাৰ বহুত কষ্ট কৰিছোঁ 12 ঘণ্টা পঢ়িছোঁ মই নাপাব পাৰা চাকৰি কি গেৰাণ্টি আছে পাব বুলি কাৰণ কষ্ট গাধ হৈ কৰে তুমি এইটো নাপাব পাৰা তো স্মাৰ্ট ষ্টাডি লাগিবই তো তাৰ কাৰণে সেইটো এটা টিপছ মোৰ ফালৰ পৰা যে MCQ কৰি পেলাই তেনেকৈ নহয় তো তেতিয়া মই কওঁ যে ঠিক আছে তুমি যদি ইমানেই জানা অ'কে ন' প্ৰব্লেম খালি পৰীক্ষা দিনা ৰিজাল্টৰ দিনাখন এটা কল এটা কৰিবা কি হ'ল মই জানো তুমি কল নকৰাও কিন্তু ৰিগ্ৰেট বহুত কৰিবা যে হয় কিবা এটা মানুহটোৱে কৈছিলে এটা কথা এতিয়াতো বহুত বাৰু সময়ো নাই এইখিনি সময়ত এইবিলাক কথা বহুত আগৰ পৰা এবছৰত বহুত ক'লোঁ বহুত মানুহে চালেও যোনে বুজিলে এতিয়া আৰু জোৰ পৰি হাত পালেহি বৰ বিশেষ সময় নাই আৰু যিহেতু আপুনি এতিয়া টিচাৰ চ' আমিও পাইছিলোঁ কিছুমান বস্তু এইটো বস্তু মই পাতিছোঁ এই বিষয়টো মানে ওপৰত পাতিছোঁ কিছুমান টিচাৰ এনেকুৱা আছে যে বেছি নম্বৰ পালে গুৰুত্বটো বেছি দিয়ে কম নম্বৰ পোৱাখিনিক ইগন'ৰ কৰে গতিকে তেওঁলোকৰ অকণমান ডিম'টিভেট হৈ যায় বেয়া ফিল কৰে পাইছোঁ স্কুলত আমি পাইছোঁ এনেকুৱা টিচাৰখিনি মই আগতে কৈছোঁ সন্মান কৰোঁ বহুত সকলো টিচাৰে কিন্তু এই বস্তুটোৰ পৰা কিন্তু বহুত বেয়া ইম্পেক্ট পৰে কিন্তু আপুনি কি ফিল কৰে এটা বস্তু আমি সেইটো কিছুমান কথা শুনিবলৈ বেয়া হ'লেও ক'বতো লাগিবই ন টিচাৰক সন্মান কৰোঁ অবভিয়াছলি ময়ো এতিয়া যদিও শ্বেয়াৰ কৰোঁ কিবা এটা ষ্টুডেণ্টছে টিচাৰ বুলি ভাবে গতিকে ময়ো সেইটো এটা পজিশ্যনতেও আছোঁ মোক এতিয়া কোনে মই ক'ত PWDত চাকৰি কৰোঁ সেইটো বুলি কম জানে টিচাৰ বুলি বেছিয়ে জানে কিন্তু সঁচা কথাকেইটা ক'বই লাগিব সেইটো আমিও পাইছোঁ এনেকুৱা বহুত বস্তু আছে আৰু এই বস্তুটো স্কুল লেভেলত তেনেকুৱা ক্ষেত্ৰত হয় আৰু যিটো বস্তুৱে কিয় হয় কাৰণটো এটা বেলেগ টিচাৰজনৰ টাৰ্গেট এটা থাকে বহুত টিচাৰৰ মইতো পূৰা খোলাখুলিকৈ কওঁ গালিও খাওঁ ৰেডি আছোঁ গালি খাবলৈ ন' প্ৰব্লেম সঁচা কথা কয় যি গালি পৰা পাৰি থাকোঁ আপোনাৰ দিগদাৰ নহ'লে হ'ল আপোনাৰ কমেণ্টত আহি পেলাই কিবা ক'লে প্ৰব্লেম নাই মোৰতো প্ৰব্লেম নাই মোৰ পূৰা খোলা আছে যি গালি দিব চাই তাক সঁচা কথা কৈহে দিম মই তো বহুত টিচাৰৰ টাৰ্গেট মানে এনেকুৱা থাকে যে মোৰ ছাবজেক্টত 5টা বা 10টা লেটাৰ পাব লাগিব মোৰ ৰেপুটেশ্যনৰ কথা আছে প্ৰাইভেট স্কুলত আৰু থাকে কম্পিটিশ্যন কাৰণ সেইটোতো আৰু তাত পাৰফৰ্মেঞ্চৰ ওপৰতে চাকৰি থাকিব নে নাথাকিব তেনেকুৱাও এটা কথা হৈ যায় চৰকাৰীত বাৰু সেইটো কম যি হ'লেও গোটেই ষ্টুডেণ্ট ফেইল কৰিলেও দৰমহা পাবই তথাপিও এটা থাকে নহয় নিজৰ যে মোৰ এইটো ষ্টুডেণ্ট তেনেকুৱা কৰি পেলাই কেইটামান ষ্টুডেণ্টৰ ওপৰত বেছি গুৰুত্ব দি দিয়ে টিচাৰে কেতিয়াবা আমাৰ স্কুলতো সেইবিলাক মানে আমি য'ত পঢ়িছোঁ মই স্কুলৰ নাম নকওঁ এনেকৈ বাট মুঠতে লাইফত আৰু সেইখিনি পঢ়া টাইমটোৰ সেইখিনি সময়ত পাইছোঁ তেনেকুৱা টিচাৰ যে মই ইনফেক্ট ভাল ছাইডটোতে আছিলোঁ মানে মোৰ গুৰুত্ব পোৱা ছাইডটোতে আছিলোঁ নোপোৱা ছাইডটোত নাই মই সেই দুৰ্ভগীয়া ষ্টুডেণ্টজন নহয় মোৰ সৌভাগ্য যে মোক সেই গ্ৰুপটোত ধৰিছে টিচাৰে যে ইও আছে ইয়াকো ভালকৈ গুৰুত্ব দিওঁ তেনেকুৱাই আছিলে কিন্তু তথাপিও যিখিনিয়ে ষ্টুডেণ্টছে মানে সেইটো ফিল কৰে বা যোনে সেইটো ফেচ কৰিছে সেইটো সন্মুখীন হৈছে সেইখিনি ষ্টুডেণ্টৰ কথাও মই জানো তেওঁলোকে হয়তো কোনোবা ষ্টুডেণ্টে যদি আজি 100ৰ ভিতৰত 40 পাইছিলে তেওঁ হয়তো 60লৈকে যোৱাৰ চান্স আছিলে যদি টিচাৰজনে হাতখন ধৰি পেলাই তেওঁক উঠাই আনিলেহেঁতেন কিন্তু টিচাৰজনে সেই গুৰুত্বকণ কম অকণমান দিয়াৰ কাৰণে হয়তো তেওঁ সেই 40তে থাকি গ'ল বা কেতিয়াবা ডিমৰেলাইজ অলপ পিছুৱাই যায়গৈ আৰু মই সঁচাকৈ এটা কথা ভাবোঁ যে টিচাৰজনে আপুনি 80 পোৱা ল'ৰাটোক 90 পোৱাই দিয়াটো এইটো একো বৰ বিশেষ ডাঙৰ কথা নহয় আপুনি 40 পোৱাজনক কেনেকৈ 60লৈ লৈ আহিব এইটোহে আচল টিচাৰ সেইটোহে আচল কথা কিন্তু আজি আৰু এটা কথা চলে কি আপোনাক ইয়াৰ ক্ষেত্ৰত মই এটা উদাহৰণ দিম ধুনীয়া
বিহাৰৰ আপুনি আনন্দ কুমাৰ নাম শুনিছে ন IITত যে ছুপাৰ 30 যি চলাই থাকে তেওঁ কি কৰে যে গোটেই ষ্টেটখনৰ পৰা এটা এণ্ট্ৰেঞ্চ পৰীক্ষা পাতে তাত 30,000 মানুহে পৰীক্ষা দিব হয়নে বা 50,000 দিব 1 লাখেও দিব পাৰে ষ্টুডেণ্টছে যোনে ইঞ্জিনিয়াৰিং প্ৰিপেৰেশ্যন কৰি আছে IITৰ কাৰণে কিন্তু এডমিশ্যন কিমানে পায় তাতে এণ্ট্ৰেঞ্চ দি পেলাই 30জনকে পঢ়াই একদম কনফাৰ্ম IITত পোৱাই দিম বুলি কয় তেওঁ তো 30,000 মানুহৰ পৰা 50,000 মানুহৰ পৰা ষ্টুডেণ্টছৰ পৰা 30টা যদি আপুনি বাছি লয় যোনে এটা পৰীক্ষা দি পেলাই পাছ কৰি গৈ আছে সেইখিনিতো ক্ৰীম হ'ল ন একদম আটাইতকৈ চোকা ল'ৰা ছোৱালীকেইটাক আপুনি বাছি ল'লে এতিয়া সেই ল'ৰা ছোৱালীকেইটাক IITত পোৱাবলৈ আপোনাৰ ইমান কি কষ্ট হ'ব আপুনি অলপ গাইডেঞ্চ দি দিলে পাই গ'ল তো মই তেওঁৰ ক্ষেত্ৰতো সেই সমালোচনাটো কৰি পেলাই কওঁ ইনফেক্ট বহুতৰতো আইডিয়েল হয় আনন্দ কুমাৰ বা তেনেকুৱা যোনেও কয় সেইখিনি ক্ষেত্ৰতো মই এইটো কথা কওঁ যে বহুত বেছি এফৰ্ট দিয়া নাই মই মানিম আপুনি যদি লাষ্টৰ 30টাক লৈ পেলাই IITত পোৱাই দিয়ে IITত নালাগে ষ্টেট ইঞ্জিনিয়াৰিং কলেজখনতো যদি পোৱাই দিয়ে একদম শেষৰ বোলে 50,000 পৰীক্ষা দিছিলে আমি 500 নম্বৰ পৰীক্ষা হৈছিলে একদম টপ যিকেইটা নাম্বাৰ পাইছে 30টাক আমি লৈ লৈছোঁ আৰু একদম বটম 30টাক যদি আপুনি লৈ পেলাই IITত নালাগে ষ্টেট ইঞ্জিনিয়াৰিং কলেজত যদি পোৱাই দিব পাৰে চৰকাৰী কলেজত মই তেতিয়াহে মানিম যে সেই টিচাৰজন আচল টিচাৰ তো টিচাৰৰ ক্ষেত্ৰত সেই কথাটো আমি চাব লাগে এনেকুৱা নহয় যে সবেই ফেচ কৰিছে বহুতে মানে যিখিনি এটলিষ্ট এভাৰেজ ষ্টুডেণ্ট আছে স্কুলত আমাৰ এতিয়া স্কুলত ইমান মই কৈছোঁ অলৰেডি ইমানো ভাল তেনেকুৱা নাছিলে বহুত চোকা ল'ৰা ছোৱালী নাছিলে গতিকে আমি এভাৰেজ আমিয়ে চোকা তাৰমানে সেইকাৰণে হয়তো গুৰুত্ব পালোঁ আমাতকৈও যিখিনি অকণমান কম তেনেকুৱা ধৰণৰ চোকা বা যি বুলি কয় আৰু তেনেকুৱা আছিলে তেওঁলোকেহে সেইটো ফেচ কৰিলে আমি বাৰু ফেচ কৰিব লগা নহ'লে কিন্তু এইটো হয় বহুতে ফেচ কৰিছে স্কুলত বহুত ষ্টুডেণ্টছ আৰু আপোনাৰ কথা পাতি গম পাইছোঁ কিমান কুল মানে টিচাৰ হ'লে কিয় কিছুমান এনেকুৱা থাকে ন বহুত মানে গহীন থাকে মানে চবৰে বেলেগ বেলেগ আপুনি কুল মানে একদম পুৰা ষ্টুডেণ্টে এটা ফ্ৰেণ্ড হিচাপে মানে আপোনাক পায় আৰু বহুতে দাদা বুলি সেইকাৰণে মানে এনেকৈ বুলি কোৱাতকৈ মানে বহুতে দাদা বুলি কয় 50-50 দাদাই কয় দাদা এনেকৈ চ' বহুত সঁচাকৈ বহুত ভাল লাগিলে কথা পাতি আপোনাৰ লগত বহুত কথা জানিলোঁ আপোনাৰ পৰা আপোনাৰ কেনেকুৱা লাগিলে শ্বেয়াৰ কৰি বহুত ভাল লাগিলে মই একচুৱেলি ইয়াতে এতিয়া পৰীক্ষা যিহেতু আহি আছে তো ভাবিছোঁ যিখিনি কথা আমি পাতিলোঁ তাৰে বহুতখিনি কথা অকণমান পাৰ্চনেল নিচিনাও হ'ল যিটো ষ্টুডেণ্টে জানিব বিচাৰে বাৰু কেতিয়াবা আমাৰ বহুতে কৈও থাকে মোক যে পাৰ্চনেলি আপুনি বনাওকচোন কিবা এটা আপোনাৰ বিষয়ে কেনেকৈ পঢ়িলে কি কৰিছিলে মানে লাইফটোৰ কথা আৰু তো সেইখিনিও কথা আজি হয়তো ইয়াৰ জৰিয়তে কৈ দিয়া হ'ল আৰু পঢ়াৰ কথাও বহুতখিনি পাতিলোঁ তো সেইখিনি শ্বেয়াৰ কৰিব পাই পেলাই ভাল লাগিলে মোৰো ভাল লাগিল আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব